মিখাৰ দিনত ইছৰাইল জাতিৰ শাসনকৰ্তাসকলৰ প্ৰধান দুখ কি আছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি যদি লাগে জীবন পরিপূর্ণতা, যদি লাগে জীবন পরিপূর্ণতা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা, প্রভু যিশুর কাকলে আহা। কেবল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা, কেৱল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা। যদি লাগে জীৱন পরিপূর্ণতা, পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা, তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা। যদি লাগে জীৱন পরিপূর্ণতা,
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ১১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই মিখা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম মিখাই মানুহবোৰে কৰি থকা বিভিন্ন দুখনীয় কামবোৰৰ কথা উল্লেখ কৰিছে তেওঁলোকে আনৰ পথাৰলৈ লুপ কৰে আৰু হিংসাৰ দ্বাৰা সেইবোৰ কাঢ়ি লয় তেনেদৰে আনৰ ঘৰবোৰলৈ লুপ কৰে আৰু সেইবোৰো আনৰ পৰা কাঢ়ি লৈ যায় ৰজা আহাবে নাবতৰ আঙুৰৰ বাগিচাখনলৈ লুপ কৰিছিল তেওঁৰ পত্নী ইজেবলে ষড়যন্ত্ৰ কৰি নাবুতক বধ কৰিলে আৰু আঙুৰৰ বাগিচাখন কাঢ়ি ললে ইছৰাইলীয়া লোকসকলে তেনেকুৱা ধৰণৰ ভাৱবাদীহে বিচাৰিছিল যিবিলাকে তেওঁলোকৰ পাপবোৰৰ প্ৰতি অনুমোদন জনায় আমি অনুগ্ৰহৰ অধীনত আছো বুলি কোৱাটো সঁচা যদিও এইটো নিশ্চিত যে যদি আমি ঈশ্বৰক প্ৰেম কৰো তেন্তে আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ আগ্ৰহী হ'ম মিখা ভাৱবাদীৰ সময়ত সেই ভুৱা ভাৱবাদীসকলে লোকসকলৰ পাপক নিন্দা কৰা নাছিল সেইবাবে তেওঁলোকে জনপ্ৰিয় প্ৰচাৰক আছিল মানুহে যি শুনিব বিচাৰিছিল তেওঁলোকে সেই কথাকে কৈছিল মিখাৰ যোগেৰে ঈশ্বৰে যি বাৰ্তাটো দিছিল সেইটো আছিল ঈশ্বৰৰ পৰা আহিব ধৰা সুদবিচাৰ দণ্ডৰ বাৰ্তাটো আছিল নিঃসন্দেহে অতি কঠোৰ বাৰ্তা ২ নম্বৰ অধ্যায়টোৰ শেষত এটা অতি সুন্দৰ সৰু ভৱিষ্যৎবাণী আছে যিটো ধুমুহাময় দিনত কলা ডাৱৰৰ মাজেৰে পাৰ হৈ অহা সূৰ্যৰ ৰশ্মিৰ দৰে জিলিকি উঠে ঈশ্বৰে জনাই দিছিল যে তেওঁলোকৰ প্ৰতি দয়া দেখুৱাবলৈ গৈ আছে তেওঁলোকৰ যোগ্যতাৰ বাবে বা কোনো এটা সুন্দৰ চৰিত্ৰৰ বৈশিষ্ট্যৰ বাবে নহয় কিন্তু তেওঁৰ নিজৰ অনুগ্ৰহৰ বাবে ঈশ্বৰে কৈছিল হে জাকব মই তোমালোক সকলোকে নিশ্চয় একত্ৰিত কৰিম বেবিলনৰ বন্দিত্বৰ পিছত এই কথা পূৰ্ণ হোৱা নাছিল আৰু তেওঁলোকে শেহতীয়াকৈ তেওঁলোকৰ দেশলৈ উভতি অহাৰ সময়তো এই কথা পূৰ্ণ হোৱা নাই কাৰণ তেওঁ কৈছে যে তেওঁলোক সকলোকে একত্ৰিত কৰিব গতিকে ঈশ্বৰে এতিয়াও এই ভৱিষ্যৎবাণী অনুসৰি সকলোকে একত্ৰিত কৰা নাই হেয়া ভৱিষ্যতে হ'ব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত মিখা ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ত আমি মিখাই দিয়া দ্বিতীয়টো বাৰ্তা পাই আছোঁ আৰু ইছৰাইলীয়া লোকসকলৰ বিভিন্ন পাপৰ কথা তেওঁ উল্লেখ কৰিছে সেই পাপৰ কাৰণেই তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ সুদ বিচাৰ দণ্ড নামি আহিব আৰু তেওঁবিলাকক সেই দেশৰ পৰাই উচ্ছেদ কৰা হ'ব বুলি ঈশ্বৰে জনাই দিছিল মিখাই যি দণ্ডৰ অভিশাপৰ বাৰ্তা দিয়াছিল সেয়া আছিল অতি কঠোৰ ধৰণৰ কিন্তু এতিয়া অধ্যায়টোৰ শেষত এটা সৰু কিন্তু সুন্দৰ ভৱিষ্যৎবাণী আছে সেই ভাৱবাণীটো ধুমুহাৰ বতৰত ক'লা মেঘৰ মাজেদি বিৰিঙি ওলোৱা উজ্জ্বল সূৰ্যৰ কিৰণৰ নিচিনাকৈ জিলিকি আছে বাইবেলৰ পৰা এতিয়া পাঠ কৰি দিম মিখা ২ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদ পাঠ কৰি দিম হে জাকব মই নিশ্চয় তোমাৰ সকলো লোককে গোটাম মই নিশ্চয় ইছৰাইলৰ অৱশিষ্ট ভাগক গোটাম গঁৰালত থকা মেৰবোৰৰ নিচিনাকৈ আৰু চৰণীয়া পথাৰৰ মাজত থকা এজাক ভেড়াৰ নিচিনাকৈ মই তেওঁবিলাকক একেলগ কৰিম মানুহ অধিক হোৱাৰ কাৰণে তেওঁবিলাকে কোঢ়াল কৰিব প্ৰিয় শ্ৰোতা আপুনি হয়তো এই কথাটো লক্ষ্য কৰিছে যে যেতিয়া ঈশ্বৰে তেওঁলোকক তেওঁলোকৰ পাপৰ কথা কয় তেওঁলোকক জাকুবৰ নামেৰে সম্বোধন কৰে গতিকে যেতিয়া তেওঁ এই পদত সেই শব্দটো ব্যৱহাৰ কৰিছে তেতিয়া আমি বুজিব লাগিব যে তেওঁবিলাকৰ প্ৰতি কৰুণা প্ৰদৰ্শন কৰিব তেওঁলোকৰ কিবা যোগ্যতা আছে কাৰণে নহয় তেওঁলোকৰ চৰিত্ৰত কিবা আদৰণীয় গুণ আছে বুলি নহয় কিন্তু তেওঁৰ
নিজ অনুগ্ৰহৰ বাবেহে তেওঁ তেওঁলোকক কৰোণা কৰিব। হে জাকুব, মই নিশ্চয় তোমাৰ সকলো লোককে গোটাম। বাবিল দেশলৈ ইছৰাইলীয়া লোকবোৰ বন্দী হৈ গৈ পুনৰ উভতি অহাৰ সময়ত এই ভাৱবাণী ফলিওৱা নাছিল। আকৌ আজিৰ পৰা প্ৰায় 50 বছৰ আগতে তেওঁলোক নিজ বাসভূমিলৈ উভতি অহাৰ সময়তো এই ভাৱবাণী আচলতে ফলিওৱা নাই। কাৰণ তেওঁ কৈছে, তোমাৰ সকলো লোককে গোট খুৱাম বুলি। বৰ্তমান অৱস্থাত ইছৰাইল জাতিৰ লোক ইছৰাইল দেশত যিমান আছে তাতকৈ আগশাৰীৰ পশ্চিমীয়া দেশ এখনতহে বেছি আছে। তদুপৰি ইউৰোপ আৰু পৃথিৱীৰ আন আন ঠাইবোৰতো অনেক ইছৰাইলীয় লোক আছে। গতিকে এই ভাৱবাণী অনুসাৰে তেওঁলোকৰ সকলোকে গোট খুওৱা কামটো এতিয়াও হ'বলৈ বাকী। মই নিশ্চয় ইছৰাইলৰ অৱশিষ্ট ভাগক গোটাম। এতিয়া অৱশিষ্ট লোকবিলাকৰ ক্ষেত্ৰত তেওঁ ইছৰাইল নামটো ব্যৱহাৰ কৰিছে। আচলতে সেই জাতিটোৰ মাজৰ পৰা ঈশ্বৰে সদায় এক অৱশিষ্ট বিশ্বাসী লোক পাইছিল। আৰু অৱশিষ্ট লোকবোৰতকৈ অধিক বিশ্বাসী লোক আচলতে ঈশ্বৰে পোৱা নাছিল। অৰ্থাৎ সদায় এমুঠিমান বিশ্বাসী লোক ঈশ্বৰে পাইছিল। কেতিয়াও কোনো সময়তে জাতিটোৰ 100% লোক ঈশ্বৰৰ প্ৰতি বিশ্বাসী আছিল বুলি আমি ক'ব নোৱাৰোঁ। আৰু আচলতে এই এমুঠিমান বিশ্বাসী মানুহৰ বাবেই ঈশ্বৰে গোটেই জাতিটোৰ প্ৰতি সদায় অনুগ্ৰহ দেখুৱাই আহিছে। আহিবলগীয়া ভৱিষ্যতত আনকি মহাক্লেশৰ সময়তো গোটেই ইছৰাইলে পৰিত্ৰাণ পাব বুলি কওঁতেনো আচলতে কি বুজোৱা হৈছে? অৰ্থাৎ 1,44,000 জনৰ সেই গোটেইখিনি ইছৰাইলীয়া লোক। প্ৰকাশিত বাক্য পুস্তকত এই কথা স্পষ্টভাৱে জনাই দিয়া হৈছে যে তেওঁলোকক মোহৰ মৰা হ'ব। আমি ভাবোঁ পবিত্ৰ আত্মাৰে মোহৰ মৰা হ'ব। তেওঁলোক মহাক্লেশৰ সময়ছোৱাত ৰক্ষা পৰিব। কিন্তু তেওঁলোকো আচলতে গোটেই ইছৰাইল জাতিটোৰ অৱশিষ্ট অংশ এটাহে হ'ব। ইছৰাইল জাতিৰ লোকৰ সংখ্যা ইছৰাইল দেশত 30 লাখতকৈ অধিক আৰু বাহিৰত 1.5 কোটিমান হ'ব। গতিকে 1,44,000 জন মানে তেওঁলোকৰ এটা মাত্ৰ অৱশিষ্ট অংশহে এনেদৰে ৰক্ষা পৰিব। চৰণীয়া পথাৰৰ মাজত থকা এজাক ভেড়াৰ নিচিনাকৈ মই তেওঁবিলাকক একেলগ কৰিম। ইছৰাইল দেশৰ কিছুমান সুন্দৰ সেউজীয়া চৰণীয়া পথাৰ আছিল। যেতিয়া ঈশ্বৰে তেওঁৰ লোকবিলাকক চৰণীয়া পথাৰৰ মেৰৰ নিচিনাকৈ চপাই আনিব, তেতিয়া গীতমালাৰ 23 নম্বৰ গীতটো এইদৰে ফলিয়াব। জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়। অধিক মানুহ হোৱাৰ কাৰণে তেওঁবিলাকে কোঢ়াল কৰিব। যথেষ্ট কোঢ়াল হ'ব, কাৰণ অসংখ্য লোক নিজ দেশলৈ উভতি আহিব। ঈশ্বৰে যেতিয়া ইছৰাইল জাতিৰ লোকবিলাকক নিজ দেশলৈ উভতাই আনিব, তাৰ মানে তেওঁলোক সকলোৱেই যে পৰিত্ৰাণ পাব এনে নহয়। কিন্তু সেইটো এটা অতি চমকপ্ৰদ ঘটনা হ'ব। ইছৰাইল জাতি নিজৰ দেশলৈ উভতি আহিব বুলি যি ভাৱবাণী আছে, সেইবোৰ পঢ়িয়েই যদি মানুহে ইমান আনন্দ কৰে, তেনেহ'লে সঁচাসঁচিকৈ যেতিয়া সেই ঘটনাটো ঘটিব, তেতিয়া কিমান আনন্দ হ'ব কল্পনা কৰি চাওকচোন। মানুহ অধিক হোৱাৰ কাৰণে তেওঁবিলাকে কোঢ়াল কৰিব। এতিয়া আমি 13 নম্বৰ পদটো পঢ়ি দিম। ভাঙি বাট উলিওৱা জনা তেওঁবিলাকৰ আগে আগে উঠি গ'ল। তেওঁবিলাকে ভাঙি বাট উলিয়াই দুৱাৰৰ গুৰিলৈ গৈ সেই পোনেদি বাহিৰ হ'ল। তেওঁবিলাকৰ ৰজা তেওঁবিলাকৰ আগে আগে চলি গ'ল। জিহুৱা তেওঁবিলাকৰ অগ্ৰগামী হ'ল। ভাঙি বাট উলিওৱা জনা তেওঁবিলাকৰ আগে আগে উঠি গ'ল। ভাঙি বাট উলিওৱা জনাই বাট মুকলি কৰে, বাধা বিঘিনি আঁতৰ কৰে আৰু তেওঁলোকৰ আগে আগে বাট দেখুৱাই যায়। আমি বিশ্বাস কৰোঁ যে ইয়াত তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসনৰ ৰাজ্যত প্ৰৱেশ কৰাৰ কথাটো বুজোৱা হৈছে। তেওঁলোকক প্ৰভু যীশুৱেই বাট দেখুৱাই নিব, কাৰণ ইতিমধ্যেই প্ৰভু যীশু এই পৃথিৱীলৈ আহিব। এই পদটোত প্ৰভু যীশুক ভাঙি বাট উলিওৱা জনা, তেওঁলোকৰ ৰজা আৰু প্ৰভু বুলি দেখুওৱা হৈছে। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। ইয়াত আমি পাওঁ মিখা ভাৱবাদীৰ 3 নম্বৰ বাৰ্তাটো। ইয়াত তেওঁ নেতাসকলক তেওঁলোকৰ পাপৰ কথা কৈ সোঁৱৰাই দিছে। মিখা ভাৱবাদীয়ে
ইছৰাইলৰ নেতাসকলক তেওঁলোকৰ পাপৰ কথা আঙুলিয়াই দিছে। প্ৰথমতে ৰজা আৰু ৰাজকোঁৱৰসকলক, দ্বিতীয়তে ভাৱবাদীসকলক, কাৰণ তেওঁলোক আছিল আত্মিক দিশৰ নেতা, আৰু তৃতীয়তে জেৰুচালেমৰ সকলো নেতা, ৰজা, ভাৱবাদী, পুৰোহিত সকলোকে। প্ৰথমতে আমি পাওঁ ৰজাসকলৰ পাপৰ কথা। এই অংশটো আৰম্ভ হৈছে শুনিবলৈ আহ্বান জনোৱাৰ দ্বাৰা। মিখা ভাৱবাদীৰ আটাইবোৰ মূল অংশ এনেদৰেই আৰম্ভ হয়। 3 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদলৈকে আমি একেলগে পাঠ কৰি দিম। আৰু মই ক'লোঁ, ভালক ঘিণ কৰোঁতা আৰু বেয়াক ভাল পাওঁতা, লোকবিলাকৰ পৰা ছাল আৰু তেওঁবিলাকৰ হাড়ৰ পৰা মাংস এৰুৱাওঁতা, আৰু মোৰ প্ৰজাবিলাকৰ মাংস খাওঁতা আৰু তেওঁবিলাকৰ ছাল বখলিয়াওঁতা আৰু হাড় ভাঙোতা, এনেকি কেৰাহীত আৰু টৌত দিয়া মাংসৰ দৰে তেওঁবিলাকক দুখৰকৈ কাটোতা, হে জাকুবৰ মুখ্যবিলাক আৰু ইছৰাইল বংশৰ শাসনকৰ্তাবিলাক, তোমালোকে শুনা, তোমালোকে সুবিচাৰ জনা উচিত নহয়নে? হে জাকুবৰ মুখ্যবিলাক। তেওঁ জাতিটোৰ নেতাসকলক সম্বোধন কৰি কথাখিনি কৈছে। তোমালোকে সুবিচাৰ জনা উচিত নহয়নে? ইয়াৰ যোগেদি তেওঁ কি কৈছে বাৰু? তেওঁ ইছৰাইলৰ নেতাসকলক সম্বোধন কৰিছে, কাৰণ তেওঁলোক আছিল বিচাৰকৰ্তা। যেতিয়া কোনো মানুহে অপৰাধ কৰিছিল, তেতিয়া সেই মানুহক বিচাৰৰ বাবে এওঁলোকৰ আগলৈ অনা হৈছিল। গতিকে ন্যায় বিচাৰ কি তেওঁলোকে নিশ্চয় জনা উচিত। নতুন নিয়মতো একেধৰণৰ ভাৱ ব্যক্ত কৰা হৈছে। ৰোমিয়া 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত পাঠ কৰি দিছোঁ। এই কাৰণে হে লোকৰ সোধ বিচাৰ কৰা মানুহ, তুমি যিকোনো নোহোৱা, তোমাৰো উত্তৰ দিবৰ ঠাই নাই। কিয়নো যি কথাত তুমি লোকৰ সোধ বিচাৰ কৰিছা, সেই কথাত নিজকেহে দোষী কৰিছা। কাৰণ লোকৰ সোধ বিচাৰ কৰা যি তুমি নিজেও সেই একে আচৰণ কৰিছা। সেই একে আচৰণ মানে একেধৰণৰ কাম কৰাৰ কথা কোৱা হৈছে। 2 চমুৱেল 12 নম্বৰ অধ্যায়ত আমি ইয়াৰ এটা উদাহৰণ পাওঁ। নাথান ভাৱবাদী দাউদ ৰজাৰ আগলৈ আহি তেওঁৰ ৰাজ্যত থকা এজন ধনী মানুহৰ কথা ক'লে, যাৰ বহুতো ভেড়া ছাগলী আছিল। তেওঁ এজন দুখীয়া মানুহৰ ভেড়া এজনী, একমাত্ৰ ভেড়াজনী লৈ মাৰি আলহীক খুৱাবলৈ ভাজিলে। যেতিয়া দাউদ ৰজাই এই কথা শুনিলে, তেতিয়া খঙতে ৰঙা চিঙা পৰি তেনে কাম কৰিবলৈ সাহস কৰা মানুহজনৰ বিৰুদ্ধে ৰায় দিলে। সেই কাৰ্য অন্যায় বুলি তেওঁ বুজি পাইছিল, কিন্তু দাউদ ৰজাই নিজেই আচলতে তেনেকুৱা বেয়া কাম কৰিছিল। গতিকে নাথানে দাউদক ক'লে, তুমিয়েই সেই মানুহজন। দাউদে সেই ৰায় মানি ল'লে আৰু ঈশ্বৰৰ আগত নিজৰ পাপ স্বীকাৰ কৰিলে। প্ৰিয় শ্ৰোতা, এইটো অতি আচৰিত যেন লাগে যে আমি আন মানুহৰ পাপ খুব সোনকালে দেখা পাওঁ, কিন্তু নিজৰ পাপহে আমি একেবাৰে দেখা নাপাওঁ। আৰু সেইকাৰণেই ঈশ্বৰে ইছৰাইলৰ এই নেতাসকলক কৈছে, তোমালোকে আন মানুহবিলাকৰ অপৰাধৰ বিচাৰ কৰিছা, কিন্তু তোমালোকেও একেধৰণৰ কামেই কৰি আছা। এই কথাটো আজিও আমি দেখি থাকোঁ। বহুতো মানুহে আনক কঠোৰ শাস্তি দিয়াটো আজিকালি সমৰ্থন নকৰে, কাৰণ তেওঁলোকৰ নিজৰ মনতো দোষী ভাৱটো নিশ্চয় আছে। বিচাৰকৰ আসনত বহি আনক আমি প্ৰাপ্য শাস্তি দিব পাৰিমনে, যদিহে আমাৰ নিজৰো দোষ থাকে? আমাৰ নেতাসকলে আন নেতাৰ দোষ আঙুলিয়াই দিয়া দেখিলে বাৰু আমাৰ হাঁহি নুঠেনে? আমাৰ বেছিভাগৰে জীৱনত অনেক গুপুত পাপ নিশ্চয় আছে। মুঠতে প্ৰিয় শ্ৰোতা, ন্যায় আৰু উচিত বিচাৰ কৰিবলৈ হ'লে সৎ আৰু নিষ্ঠাবান লোকৰ প্ৰয়োজন। মিখা ভাৱবাদীয়ে আচলতে সেই সময়ৰ নেতাসকলক এই কথাই কৈ আছে, ন্যায় বিচাৰ কি তোমালোকে জনাটো উচিত নহয়নে? তোমালোকে নজনাকৈ কাম কৰা নাই। তোমালোকৰ অভিজ্ঞতা আছে। তোমালোকে অপৰাধীৰ বিচাৰ কৰিছা, কিন্তু তোমালোকো অপৰাধী। ভালক ঘিণ কৰোঁতা, বেয়াক ভাল পাওঁতা। এজন মানুহে যদি আগৰাতি মদৰ পাৰ্টিত মদ খাই মতলীয়া হৈ পিছদিনা মদ পান কৰি গাড়ী চলাই মানুহ খুন্দিয়াই মৰা ড্ৰাইভাৰ এজনৰ বিচাৰ কৰিব লগা হয়, তেতিয়া বাৰু কি হ'ব? নিশ্চয় মানুহজনক সহজে এৰি দিব।
এনেকুৱা ঘটনা কিন্তু ঘটিয়েই থাকে। এজন মানুহে নিজৰ অভিজ্ঞতা এনেদৰে বৰ্ণাইছিল। মোৰ মাক এদিন ৰাতি এজন মদপী ড্ৰাইভাৰে খুন্দিয়াই মাৰিলে। মোক সাক্ষী হিচাপে মতা হ'ল। মই কেৱল এই বুলিয়েই আবেদন কৰিলোঁ, ন্যায় বিচাৰ হ'ব লাগে। কিন্তু ড্ৰাইভাৰজনক অতি লঘু শাস্তি দি এৰি দিয়া হ'ল। মই ৰায়দান কৰা মানুহজনলৈ চালোঁ। তেওঁৰ বিবেক নিশ্চয় শুদ্ধ নাছিল। মিশা ভাৱবাদীৰ দিনত মুখিয়াল লোকসকলে আচলতে ভালক ঘিণ কৰিছিল। তেওঁলোকে আচলতে বেয়াকহে প্ৰেম কৰিছিল। তেনেকুৱা মানুহ নেতা হোৱা উচিত তেতিয়াও নাছিল, আৰু তেনেকুৱা মানুহ এতিয়াও নেতা হোৱা উচিত নহয়। যি মানুহে নিজৰ ভাৰ্যাৰ প্ৰতিয়েই বিশ্বাসী নহয়, তেনে মানুহে জানো সমাজৰ বাবে আইন বনাব পাৰে? বৰ্তমান পৃথিৱীত যি নৈতিক অধঃপতন ঘটিছে, তাৰ মূলতেই আচলতে আমাৰ নেতাসকলো দোষী। মিশা ভাৱবাদীৰ দিনত দোষটো ঈশ্বৰে তেওঁলোকৰ নেতাসকলৰ ওপৰতেই দিছিল। মানৱৰ শাসন প্ৰণালীৰ নীতিৰ ক্ষেত্ৰত ঈশ্বৰৰ মনোভাৱ কি, তাকেই এই মিশা ভাৱবাদীৰ পুস্তকত আমি বাৰে বাৰে দেখিবলৈ পাই আহিছোঁ। আচলতে ঈশ্বৰে বিচাৰে শাসনভাৰ সদায় সৎ চৰিত্ৰৰ লোকৰ হাততহে থাকিব লাগে। লোকবিলাকৰ পৰা ছাল আৰু তেওঁবিলাকৰ হাড়ৰ পৰা মাংস এৰুৱাওঁতা। তেওঁলোকে দুখীয়া লোকবিলাকৰ প্ৰতি কেনে বৰ্বৰ আচৰণ কৰিছিল, ঈশ্বৰে তাৰেই এখন স্পষ্ট ছবি ইয়াত দাঙি ধৰিছে। তেওঁলোক অতি নিষ্ঠুৰ নৰমাংসভোজী মানুহ যেন আছিল। দুখীয়াৰ প্ৰতি ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোক তেনেকুৱা নিষ্ঠুৰ আছিল। তেওঁলোক নীতি নমনা আৰু কৰুণা নথকা লোক যেন আছিল। তেনেকুৱা মানুহে আনৰ বিচাৰ কৰা নিশ্চয় উচিত নহয়। আচলতে আমি কোনেও কাকো সুবিচাৰ কৰিব নোৱাৰিম। কিন্তু আমি প্ৰভু যীশুৰ পৰা সুবিচাৰ আশা কৰিব পাৰোঁ। কিন্তু মোৰ বিচাৰ তেওঁৰ আগত হৈ গ'ল, মই আৰু কোনো সুদবিচাৰলৈ আহিব নালাগে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আচলতে এই বুলি ক'ব পাৰে। 4 নম্বৰ পদ, সেই সময়ত তেওঁবিলাকে জিহুৱাৰ আগত কাটৰোক্তি কৰিব, কিন্তু তেওঁ তেওঁবিলাকক উত্তৰ নিদিব। এনেকি তেওঁবিলাকৰ কাৰ্যৰ দ্বাৰাই তেওঁবিলাকে কুকৰ্ম সিদ্ধ কৰাৰ উচিত প্ৰতিফলস্বৰূপে সেই সময়ত তেওঁ তেওঁবিলাকৰ পৰা নিজ মুখ ঢাকিব। মিশা ভাৱবাদীয়ে বাৰু কাক এই কথা কৈ আছে? তেওঁ ইছৰাইলৰ নেতাসকলক এই কথা কৈ আছে। তেওঁলোক নিজে শাসনত থাকোঁতে দুৰ্বল দুখীয়া লোকসকলৰ প্ৰতি কৰুণা প্ৰদৰ্শন কৰা নাছিল। মানৱৰ প্ৰতি তেওঁলোকৰ অকণো শ্ৰদ্ধা নাছিল। কোনো সহানুভূতি, কোনো প্ৰেম তেওঁলোকৰ অন্তৰত নাছিল। কিন্তু এতিয়া তেওঁলোকতকৈ শক্তিশালী জনা, অৰ্থাৎ সৰ্বশক্তিমান ঈশ্বৰৰ পৰা দণ্ড নামি আহিব ধৰিছে, আৰু ঈশ্বৰৰ আগত তেওঁলোক একেবাৰে অসহায়। সেই চলাওঁতা নেতা বিচাৰকৰ্তাবিলাকে ঈশ্বৰ জিহুৱাৰ আগত সেই কঠিন পৰিস্থিতিত কাটৰোক্তি কৰিব, প্ৰাৰ্থনা কৰিব, কিন্তু ঈশ্বৰে তেওঁবিলাকৰ সেই প্ৰাৰ্থনাৰ উত্তৰ নিদিব। এই বিচাৰকৰ্তা নেতাসকলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাব। সেইটো বাৰু মন কৰিবলগীয়া কথা নহয়নে প্ৰিয় শ্ৰোতা? আমি সকলো লোকেই বিপদত পৰিলে ঈশ্বৰৰ ওচৰ চাপোঁ। মানুহে বিপদত পৰিলে ঈশ্বৰৰ নাম লোৱা দেখিলে আমাৰ বাৰু কেনেকুৱা লাগে? যি মানুহে ঈশ্বৰক এই পৃথিৱীৰ সকলো বিষয়ৰ পৰাই বিসৰ্জন দিব খোজে, সকলো ক্ষেত্ৰতে ঈশ্বৰক আঁতৰাই ৰাখিব খোজে, তেনেকুৱা মানুহেও বিপদৰ আশংকা দেখিলেই ঈশ্বৰৰ নাম লয়। আজি আমাৰ এই ভদ্ৰ সমাজত মানুহে ঈশ্বৰৰ নাম নলয়। হয়তো অৱজ্ঞাসূচকভাৱে নাইবা ঠাট্টা মস্কৰা আদিৰ ভাৱেৰে কেতিয়াবা ঈশ্বৰৰ কথা মানুহে উল্লেখ কৰে। কিন্তু মাজে মাজে বিপদ বিঘিনিৰ সময়ত মানুহে কয়, মে গড হেল্প আছ, ঈশ্বৰে আমাক সহায় কৰক। সেই সময়ত তেনেকুৱা মানুহৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব নে নুশুনিব, সেইটো অৱশ্যে আমি ক'ব নোৱাৰোঁ। কিন্তু মিশা ভাৱবাদীৰ সময়ৰ সেই ঈশ্বৰলৈ ভয় ভক্তিহীন নেতাসকলৰ ক্ষেত্ৰত হ'লে ঈশ্বৰে এই বুলি জনাই দিছিল যে তেওঁলোকে বিপদত পৰি কাটৰোক্তি কৰিলেও ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা নুশুনিব। বৰং ঈশ্বৰে সেই সময়ত তেওঁবিলাকৰ পৰা মুখ ঢাকিব। প্ৰিয় শ্ৰোতা,
আজি আমি এনেকুৱা এটা সময়ত বাস কৰি আছোঁ যেন ঈশ্বৰ নীৰৱ হৈ আছে আৰু বৰ্তমানৰ পৰিস্থিতিত ঈশ্বৰে বিশেষ একো হস্তক্ষেপ কৰা নাই যেন আমাৰ লাগে। তথাপি তেওঁৰ অনুগ্ৰহ এতিয়াও আমাৰ বাবে যথেষ্ট। আমি এই কথাও জনা উচিত যে ঈশ্বৰে আচলতে একো নকৰাকৈ বহি থকা নাই। আমাৰ পৰিত্ৰাণৰ বাবে তেওঁ আমালৈ অনুগ্ৰহ দেখুৱাইছে। তেওঁৰ সন্তান প্ৰভু যীশুক নিজৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি তেওঁৰ আগত নত হোৱা প্ৰতিজন লোকৰ প্ৰতি সেই মহান ঈশ্বৰৰ দয়া কৰুণাৰ পাৰাপাৰ নাই। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই ঈশ্বৰৰ কৰুণাৰ সোৱাদ আপুনি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখাই ইছৰাইলৰ নেতাসকলক তেওঁলোকৰ পাপৰ বাবে নিন্দা কৰিছে। প্ৰথমে অধ্যক্ষসকলক নিন্দা কৰা হৈছে, দ্বিতীয়তে নিন্দা কৰিছে ভাৱবাদীসকল, যিসকল আধ্যাত্মিক নেতা আছিল, আৰু শেষত ৰাজকুমাৰসকলক নিন্দা কৰা হৈছে। ভাৱবাদী আৰু পুৰোহিতকে ধৰি জেৰুজালেমৰ সকলো নেতাকে মিখাই নিন্দা কৰিছে তেওঁলোকৰ পাপবোৰৰ কাৰণে। ইছৰাইলৰ শাসনকৰ্তাবিলাকক ঈশ্বৰে দোষাৰোপ কৰিছে, কাৰণ তেওঁলোকে মানুহবিলাকৰ সুবিচাৰ কৰাত ব্যৰ্থ হৈছিল। ঈশ্বৰে যাক প্ৰজাবিলাকৰ শাসনকৰ্তা পাতিছিল, তেওঁলোকে সকলোকে সমান চকুৰে চাই সুবিচাৰ কৰাটো ঈশ্বৰে বিচাৰিছিল, কিন্তু তেওঁলোক তেনে কৰাত ব্যৰ্থ হৈছিল। মিখাৰ দিনত নেতাসকলে আচলতে ভালক ঘিণ কৰিছিল আৰু বেয়াকহে ভাল পাইছিল। তেনে লোকসকল নেতৃত্বৰ পদত থাকিবলৈ কেতিয়াও উপযুক্ত নহয়। সমাজখনত নৈতিকতাৰ অধপতন এনে মানুহবোৰৰ পৰাই আৰম্ভ হয়। ঈশ্বৰে মিখাৰ দিনত ইছৰাইল জাতিৰ নেতৃত্বৰ ওপৰত দোষ জাপি দিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। তুমি যি সুন্দৰ সময় আমাক দান কৰিলা তাৰ বাবে বিশেষকৈ পিতৃৰ সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু বিশ্বাসেৰে প্ৰত্যেককে ল'বলৈ প্ৰভু তুমি সহায় কৰিবা, আৰু যাতে এই বাক্য প্ৰভু তেওঁলোকে নিজৰ জীৱনত লৈ সেইমতে যাতে তেওঁলোকে চলিব পাৰিব, আৰু তুমি অহা দিনলৈ প্ৰভু বাট চাই থাকি তোমাৰ কাৰণে যাতে সদায় তেওঁলোকে আগবাঢ়ি যাব পাৰিব, নিজৰ জীৱন শুদ্ধ পথত পৰিচালিত কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অচুৰীয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ভাঙি বাট উলিওৱা জনা কাক কোৱা হৈছে? অপশ্যন এ মিখা ভাৱবাদী, অপশ্যন বি প্ৰভু যীশু, অপশ্যন চি ৰজা, অপশ্যন ডি ঈশ্বৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।